তাৰ পিছত আমি পাওঁ ছাত চিহ্ন আমি ছাত চিহ্নডাল তেওখৰ লগত ছাত হিচাপে পাইছোঁ আকৌ যেতিয়া দুটা বৰ্ণৰে শব্দ গঠন হয় তেতিয়া ছাত চিহ্নটো দ্বিতীয় বৰ্ণৰ ওপৰত হখন্ত চিহ্ন হিচাপে পাইছোঁ ওৱাছাত হিচাপে এটা ছাত পাইছোঁ ইয়াত ছাতটো অকলহৰীয়া নহয় ওৱাছাত দুইটা লগ লাগি ওৱা আৰু ছাত লগ লাগি ওৱাছাত এটা চিহ্ন হয় কিন্তু ইয়াত এই ছাতডাল এনে ধৰণে আঁকিব লাগিব অলপ বেকাকে এইটো এটা ছাত চিহ্ন ইয়াৰ উচ্চাৰণটো হৈছে আউ এই উচ্চাৰণটো লিখি দেখুৱাব পৰাকৈ আমাৰ স্বৰ চিহ্ন নাই উচ্চাৰণটো আউ এনে ধৰণে কৰিবলগীয়া হয় এই চিহ্নটোৰ নামো ছাত ইয়াৰ উচ্চাৰণটো লৈ কেতিয়াবা ছাত আউ বুলিও উচ্চাৰণ চিহ্নটোৰ নাম কিছুমানে কয় কিন্তু ইয়াৰ নামটো ছাতেই হয় কিন্তু ছাত আউ বুলিও যেহেতু ছাত কেইবাডালো হোৱাৰ কাৰণে নামটো তেনেধৰণে কোৱা হয় এনে ধৰণৰ শব্দ হৈছে খাউ খাউ মানে ভিতৰ বুজায় ফাউ ফাউ মানে কোন ফাউ মানে কোন ফাউ ফাউ বুলিও ক'ব পাৰি কোন বুজাবলৈ কোন কোন মাউ মাউ মানে নতুন পই পি মাউ এনেকৈ কয় তাই নৱবৰ্ষ পই পি মাউ তাই ন্যাও ন্যাও মানে ডাঙৰ হাউ হাউ মানে দিয়া এনেধৰণে ছাত চিহ্নডালেৰে শব্দ গঠন কৰিব পাৰি তলৰ এখিনি মোহাৰি দিছোঁ তাৰপিছত ছাত চিহ্নডালৰ লগত খিয়ান চিহ্নটো সংযোগ কৰি খিয়ান ছাত ঔ খিয়ান ছাত আৰু ইয়াৰ প্ৰকৃতি হৈছে দীৰ্ঘ এনেধৰণৰ শব্দ বহুত বেছিকৈ পোৱা নাযায় মৌ মৌ মানে তুমি তুমি বুজাবলৈ মাউ বুলিও ব্যৱহাৰ কৰা দেখা যায় মৌ বুলিও লিখা দেখা যায় মাউ বুলিও তুমি বুজাবলৈ লিখা হয় খৌ মানে সিহঁত বুজাবলৈ খৌ বুলি লিখা দেখা যায় ইয়াৰ উপৰি আমি আৰু এটা স্বৰচিহ্ন পাওঁ কাম কাম উচ্চাৰণ হৈছে আম চিহ্নটোৰ নাম হৈছে কাম কাম আৰু ইয়াৰ ব্যৱহাৰৰ স্থান হৈছে বৰ্ণটোৰ বাওঁফালে ওপৰত এই দীৰ্ঘ স্বৰচিহ্ন যিহেতু এটা বৰ্ণতে এটা শব্দ গঠন কৰে এনে ধৰণৰ শব্দ হৈছে খাম খাম মানে হুন গাম গাম মানে সুন্দৰ ধুনীয়া নাম নাম মানে পানী তাম তাম মানে চাপৰ মাম মাম মানে সৰু ল'ৰা ছোৱালীক খুওৱা আহাৰ
চাম মানে আৰু ৰাম ৰাম মানে দুলাখনক বুজায় আৰু চাম চাম মানে 3 হাম হাম মানে হামৰণি আম আম মানে তাই লোকসকলৰ তৃতীয় গৰাকী ছোৱালী সন্তান নামৰ আগত আম শব্দটোৰে আৰম্ভ হয় আমহুন আমচন এনেধৰণে নামবোৰ ৰখা হয় এতিয়া এই কাম চিহ্নটোকে আমি গোটেইকেইটা স্বৰ চিহ্নৰ লগতে গোটেই হস্ৰ স্বৰ চিহ্ন কেইটাৰ লগতে ব্যৱহাৰ কৰি শব্দ গঠন কৰিব পাৰোঁ অৰ্থপূৰ্ণ শব্দ গঠন কৰিব পাৰোঁ এই কাম চিহ্নটো হিয়েন কাম অম চিহ্নটোৰ নাম হৈছে হিয়েন কাম ই হৈছে দীৰ্ঘ স্বৰ চিহ্ন এনে ধৰণৰ শব্দ হৈছে কম কম মানেও নমস্কাৰ কৰা বয় কম বুলি কোৱা হয় খম খম মানে ভাষা খম তাই মানে তাই ভাষা খম হম হম মানে গোন্ধোৱা এনেধৰণে আমি আৰু শব্দ পাব পাৰোঁ তাৰপিছত আহিলে টাং কাম ইম টাং কাম ইউ দীৰ্ঘ স্বৰ চিহ্ন এনেধৰণৰ শব্দ হৈছে কিম কিম অকলে ব্যৱহাৰ পোৱা নাই কাট কিম কাট কিম কাট মানে বজাৰ আৰু কিম দুইটা লগ লাগি দোকানী বুজাইছে এটা যৌগিক শব্দ কাট কিম ইম ইম মানে পেট ভৰাই খোৱা তাৰপিছত আহিলে আ সাতটো কাম দীৰ্ঘ স্বৰ চিহ্ন এনেধৰণৰ শব্দ হৈছে মানে উৎসৰ্গা কৰা উমফা পূজা বুলি এটা অনুষ্ঠান আছে আমাৰ হোম মানে চুলি লুম মানে বতাহ এনেধৰণে আমি শব্দসমূহ পাওঁ তাৰপিছত টাংটো চিহ্নৰ লগতো কাম চিহ্ন যুক্ত শব্দ আমাৰ আছে টাংটো কাম ইয়াৰ প্ৰকৃতি হৈছে দীৰ্ঘ এনেধৰণৰ শব্দ ৰা টাংটো
কাম ৰোম ৰোম মানে হাৰুগত কৰি লোৱা বহুত বেছি শব্দ নাই হাৰুগত কৰি লোৱা তাৰ পিছত কাম চিহ্নযুক্ত আৰু এটা চিহ্ন আছে সাত চিহ্নৰ লগত কাম সংযোগ হয় ইয়াৰ উচ্চাৰণ হৈছে আউম আ সাত আউ আৰু কাম চিহ্ন থকাৰ কাৰণে আউম আউম আৰু শুনিবলৈ এউম নিচিনাও শুনে আউম এউম আৰু ইয়াৰ উচ্চাৰণটো এম এনেকে সৰলকে কোৱা হয় চিহ্নটোৰ নাম হৈছে সাতকাম পোনপটীয়াকৈ ইয়াৰ উচ্চাৰণটো এম নহয় কিন্তু কওঁতে শুনিবলৈ এম এনেধৰণৰ হয় এই চিহ্নৰ প্ৰকৃতি হৈছে দীৰ্ঘ এনেধৰণৰ শব্দ হৈছে কা সাত কাম কেম কেম মানে গাল তা সাত কাম টেম টেম মানে লিখা ৰা সাত কাম ৰেম ৰেম মানে দাঁতি বা কাষ এনেধৰণে আমি চিহ্নসমূহৰ পৰা শব্দ পাম এতিয়া আমি গোটেই স্বৰচিহ্নখিনিয়ে শিকিলোঁ টাই আহোম ভাষাৰ শব্দ গঠনৰ কাৰণে অ অ আ আ ই ই উ উ এ এ আও ঔ ইউ ও ও আৰু ও আম অম ইম এম আই
আও ঔ এই স্বৰচিহ্নখিনি শিকি আমি টাই ভাষাৰ শব্দ লিখিব পাৰোঁ 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 এই 26টা স্বৰচিহ্নৰে আমি টাই আহোম ভাষাৰ শব্দবোৰ লিখিব পাৰোঁ ইয়াৰ ভিতৰত 6টা স্বৰচিহ্ন হস্ৰ আৰু বাকি 20টা স্বৰচিহ্ন দীৰ্ঘ স্বৰচিহ্ন এতিয়া আমি এই স্বৰচিহ্ন শিকাৰ পিছত শব্দ লিখিব লাগিব শব্দ লিখাতকৈ আগতে আমি যেহেতু স্বৰচিহ্নসমূহ শিকিলোঁ বৰ্ণসমূহ শিকিলোঁ আমি নিজৰ নামটো প্ৰথমতে লিখিব পাৰিব লাগিব নিজৰ নামটো ঠাইৰ নাম এনেধৰণে লিখিব পাৰিব লাগিব এতিয়া ধৰা হ'ল কাৰোবাৰ নামটো অনিল কেনেকৈ লিখিব লাগিব নামটো যেহেতু টাই আহোম ভাষাৰ শব্দবোৰ একাক্ষৰী এটা আখৰতে এটা শব্দ গঠন হ'ব পাৰে নাইবা দুটা বৰ্ণৰে এটা শব্দ হ'ব পাৰে গতিকে এই নামটো হৈছে এটা শব্দ এই শব্দটো তিনিটা বৰ্ণৰে গঠিত আমি এই শব্দটো ভাঙি ইয়াৰ অংশসমূহ উলিয়াই টাই আহোম ভাষাৰ ব্যাকৰণিক নিয়ম অনুসৰি নামটো শুদ্ধকৈ লিখিব লাগিব এতিয়া এই অনিল নামটো আমি ভাঙিলে কি হ'ব অ আৰু নীল এনেধৰণে দুটা অংশ ওলাব আৰু এই অংশকেইটা আমি স্বৰচিহ্নৰ নিয়ম অনুসৰি আমি লিখিব পাৰোঁ অ বুলি কওঁতে এটা বৰ্ণতে আমাৰ উচ্চাৰণটো শেষ হৈছে গতিকে ইয়াত দীৰ্ঘ স্বৰচিহ্ন প্ৰয়োগ হ'ব দীৰ্ঘ স্বৰচিহ্ন প্ৰয়োগ হোৱা নিয়মটো হৈছে এইটো গতিকে তেনেধৰণে আ তেওখ আলে বা নীল নীল বুলি কওঁতে দুটা বৰ্ণ সংযোগ হৈছে গতিকে টাং এই স্বৰচিহ্নটো হ'ল হস্ৰ স্বৰচিহ্ন এই চিহ্নটো বহিলে দুটা বৰ্ণ সংযোগ হ'ব গতিকে না টাং লা সাত অনিল এনেকৈ হ'ব মনোজ মনোজ শব্দটোত থকা অংশসমূহ হ'ল ম এটা অংশ আৰু আনটো অংশ হৈছে নোজ এইটো লিখিব লাগিব তেওখ মালে বা ম যেহেতু এটা বৰ্ণতে শেষ হৈছে উচ্চাৰণটো আৰু বাকী অংশটো নোজ না সাতু যা সাত নোজ মনোজ উচ্চাৰণটো হয়তো কোনোবাই মনোজ বুলিও ক'ব পাৰে আমি যিয়ে যি বুলি উচ্চাৰণ কৰে সেই উচ্চাৰণটোহে লিখিম মনোজ বুলি ক'লে ম নোজ এনেকৈও লিখিব পৰা হ'ব তাৰপিছত আহিলে আমি ঠাইৰ নাম লিখোঁ ধৰক শিৱসাগৰ শিৱসাগৰ এটা বৰ্ণ নাইবা দুটা বৰ্ণৰে যেতিয়া এটা শব্দ গঠন হয় তেনেস্থলত আমাৰ ইয়াত পাঁচটা বৰ্ণ সংযোগ হৈ আছে পাঁচটা বৰ্ণ সংযোগ হৈ থকা শব্দটোৰ অংশসমূহ আমি উলিয়াই পেলাম ইয়াত আমি কেৱল উচ্চাৰণসমূহহে লিখিম শিৱসাগৰ আমি কৈছোঁ তালবীয়া হ আছে দন্তীয়া হ আছে কিন্তু উচ্চাৰণটো কৰিছোঁ হি ব আকৌ হা গড় এনেধৰণে নাইবা শিৱসাগৰ শব্দটো শিৱসাগৰ বুলিও কয় শিৱসাগৰ বুলি ক'লে শিৱ সা গড় এনেকৈ লিখিব লাগিব
আমি কেৱল উচ্চাৰণবোৰ লিখিম গতিকে শিৱসাগৰ বুলি কওঁতে হি টাংখাত এটা বৰ্ণতে যেতিয়া হ'ব দীৰ্ঘ স্বৰ চিহ্ন টাংখাত লাগিব হা টাংখাত হি ব এটা বৰ্ণতে উচ্চাৰণটো শেষ হৈছে গতিকে এই দীৰ্ঘ স্বৰ চিহ্নটো লাগিব ব হা হ বৰ্ণটোতে উচ্চাৰণটো শেষ হৈছে এটা বৰ্ণতে গতিকে হা লেবা দীৰ্ঘ স্বৰ চিহ্ন লাগিব হা গড় গড় বুলি কওঁতে এই ঘেন হস্ৰ স্বৰ চিহ্নটো প্ৰয়োগ হ'ব কাৰণ গড় বুলি কওঁতে দুটা বৰ্ণ উচ্চাৰণ লাগিছে শিৱসাগৰ আনহাতে শিৱসাগৰ বুলি কওঁতে শিৱ দুটা বৰ্ণ সংযোগ হৈছে গতিকে চা টাং পা সাত শিৱ চা চা বুলি কওঁতে এটা বৰ্ণতে হৈছে চা লেবা চা গড় বুলি কওঁতে দুটা বৰ্ণ হৈছে এই গড়টোকে ইয়াত আহিব এনেধৰণে আমি ঠাইৰ নাম মানুহৰ নামবোৰ লিখিব পাৰোঁ বেছি টান নহয় চেষ্টা কৰিলে সকলোৱে নিজৰ নিজৰ নামবোৰ লিখি চাব পাৰে এনেধৰণে এইকেইটা মোহাৰি দিছোঁ আৰু কেইটামান তেনেধৰণে নাম লিখি দেখুৱাওঁ দিগন্ত দিগন্ত বুলি কওঁতে দি গ দন্তীয়া নয় দন্তীয়া তয়ন্ত উচ্চাৰণটো আমি কেনেকৈ আনিম এনেকুৱাটো টাই আহোম ভাষাত আমি লিখিব নোৱাৰোঁ কিন্তু এই শব্দটো আমি অংশসমূহ বিচাৰি উলিয়ালোঁ দি গণ আৰু ত দিগন্ত এইটো লিখিব লাগিব দি দা বৰ্ণটোত এটা বৰ্ণতে উচ্চাৰণ শেষ হৈছে গতিকে দীৰ্ঘ স্বৰ চিহ্ন বহিব টাংখাত দি গণ দুটা বৰ্ণ সংযোগ হৈছে গতিকে হস্ৰ স্বৰ চিহ্ন বহিব অ বুজাব পৰাকৈ গণ আৰু ত এটা বৰ্ণতে উচ্চাৰণ শেষ হৈছে দীৰ্ঘ স্বৰ চিহ্ন বহিব দিগন্ত এনেধৰণে কৰিশ্মা তালবীয়া হয় মস্ম উচ্চাৰণটো আমি কেনেকৈ লিখিম এই নামটোৰ অংশসমূহ উলিয়াই ক ৰিচ আৰু মা এনেধৰণে অংশসমূহ আমি উলিয়াই ল'লে একেবাৰে সহজ হ'ব ক এটা বৰ্ণতে হৈছে গতিকে দীৰ্ঘ স্বৰ চিহ্ন বহিব ক ৰিচ দুটা বৰ্ণ সংযোগ হৈছে গতিকে হস্ৰ স্বৰ চিহ্ন বহিব ৰিচ মা এটা বৰ্ণতে উচ্চাৰণটো শেষ হৈছে গতিকে দীৰ্ঘ স্বৰ চিহ্ন বহিব কৰিশ্মা এনেধৰণে আমি নামসমূহ লিখিব পাৰোঁ এইখিনি মোহাৰি দিম এতিয়া যিসকলে অনুষ্ঠানটি চাই আছে তেওঁলোকে নিজে নিজে নিজৰ নামসমূহ লিখিবলৈ চেষ্টা কৰক এনেধৰণে তাৰপিছত আমি এতিয়া বৰ্ণ শিকিলোঁ স্বৰচিহ্নসমূহ শিকিলোঁ স্বৰচিহ্নসমূহৰ যোগেদি শব্দ লিখিবলৈ শিকিছোঁ বা নাম নিজৰ নাম ঠিকনা লিখিবলৈ শিকিম তেনেধৰণে ইয়াৰ পিছত আমি বাক্য শিকিব লাগিব সৰল সৰল বাক্যবোৰ যাতে ক'ব পাৰোঁ তেনেধৰণে শিকিবলৈ হ'লে আমাক লাগিব বিশেষ্য শব্দ কিছুমান লাগিব বিশেষণ শব্দ কিছুমান লাগিব সৰ্বনাম শব্দ লাগিব ক্ৰিয়া শব্দ লাগিব আৰু
বাকী বেলেগ শব্দবোৰ লগাৰ উপৰিও আমাৰ মূলতঃ এই শব্দখিনি আমি জানিব লাগিব এটা বাক্য হ'বলৈ কৰ্তা কৰ্ম ক্ৰিয়া বা কৰ্তা আৰু ক্ৰিয়া লগ লাগি এটা বাক্য গঠন হ'ব পাৰে গতিকে আমি বিশেষ্য শব্দ কিছুমান জানি লওঁ আহক বিশেষ্য শব্দ কিছুমান হৈছে কোন মই উচ্চাৰণবোৰ লিখা নাই অৰ্থবোৰ লিখি দিছোঁ কোন মানে মানুহ নুক মানে চৰাই টুন মানে গছ নাম মানে পানী ফা মানে কাপোৰ খাম মানে শুন বা কথা ব্লক ব্লক লিখিবলৈ ল উচ্চাৰণটো বুজাবৰ কাৰণে এনেকৈ চিহ্ন এডাল দিব পাৰি এই চিহ্নটো কিতাপসমূহত লিখোঁতে ব্যৱহাৰ হোৱা নাই কিন্তু উচ্চাৰণটো স্পষ্ট কৰিবৰ কাৰণে দিলে ভাল হয় ব্লক মানে ফুল ৰোন মানে ঘৰ টাং মানে ৰাস্তা বাট পথ বাট তাৰপিছত আহিলে বিশেষণ শব্দ কিছুমান আৰু আছে বিশেষ্য শব্দ যেনে চে মানে নগৰ বা চে মানে কাগজ বিশেষণ শব্দ আহিলে চুং মানে ওখ চুং মানে ওখ তাম মানে চাপৰ লুং মানে ডাঙৰ ফোক মানে বগা দাম মানে কলা লং মানে হালধীয়া ফান মানে দুখীয়া ডিং মানে ৰঙা ইয়াত একেটা শব্দকে আমি কেতিয়াবা ফান শব্দটোৱে আমি জাতি বুজাবলৈ ব্যৱহাৰ কৰোঁ ফান মানে দুখীয়াও এটা শব্দৰে বহুত অৰ্থ থাকে টাই আহোম ভাষাৰ কিন্তু শব্দসমূহৰ ব্যৱহাৰৰ স্থান অনুসৰি আমি অৰ্থসমূহ বুজি পাওঁ বা বাক্যটোত আগত এটা বাক্যৰ এটা শব্দৰ আগত কি বহিছে বা পাছত কি বহিছে তাৰ ওপৰত নিৰ্ভৰ কৰি আমি অৰ্থ বুজি পাওঁ নাইবা কিছুমান শব্দৰ আগত জাতিবাচক শব্দ প্ৰয়োগ কৰাৰ পিছত আমি সেই শব্দটো কি অৰ্থ প্ৰকাশ কৰিছে বুজি পাওঁ ফান মানে দুখীয়া কিন্তু ফান মানে
জাতিও বুজায় ফান্তাই বুলি ক'লে তাইৰ জাতি কোন ফান বুলি ক'লে দুখীয়া মানুহ এনেধৰণে আমি শব্দসমূহ বুজি পাম তাৰপিছত আহিলে সৰ্বনাম শব্দ সৰ্বনাম শব্দ হৈছে কাও মানে মই একবচনত কাও মই ৰাও আমি ৰাও মানে আমি মৌ মানে তুমি সু মানে তোমালোক মান মানে হি বা তাই আৰু খাও মানে সিহঁত ইয়াৰ উপৰি কাও মানে মই ৰাও মানে আমি মৌ মানে তুমি কিন্তু আপুনি বুলি ক'বলৈ মৌ লগত চাও শব্দটো যোগ দিলে আপুনি বুজাব মৌ চাও মানে আপুনি তোমালোক শব্দটো আপোনালোক বুজাবলৈ চু চাও মানে আপোনালোক ঠিক একেদৰে মান মানে হি বা তাই কিন্তু তেখেত বুজাবলৈ মানচাও মানচাও মানে তেখেত সিহঁত শব্দটো তেওঁলোক বুজাবলৈ খৌচাও তেওঁলোক ইয়াৰ উপৰি এইটো সেইটো এনেকুৱা ধৰণৰ আনাই মানে এইটো আন্নান মানে সেইটো বা সৌটো এনেধৰণে আমি সৰ্বনাম শব্দসমূহ পাওঁ তাৰপিছত আহিলে ক্ৰিয়া শব্দ ক্ৰিয়া শব্দ কিছুমান হৈছে কা মানে যোৱা কা মানে যোৱা বুজায় কা মানে নচাও বুজায় খা খা মানে বিচৰা নন মানে হোৱা চন মানে শিকা ফাট মানে পঢ়া টেম মানে লিখা কিন মানে খোৱা আপনাং মানে গা ধোৱা ৰিক মানে মতা আহ্বান কৰা
এনেধৰণে আমি এই শব্দসমূহ শিকাৰ পিছত বাক্য গঠন কৰিব পাৰোঁ আমি জটিল জটিল বাক্যবোৰ পিছত প্ৰথমতে আমি সৰল বাক্য কিছুমান কেনেধৰণে লিখিব পাৰি বা ক'ব পাৰি ক্ৰিয়া শব্দ উ মানে হয় মানে হয় জু মানে থকা অৱস্থিত বুজায় থকা বা অৱস্থিত চাং মানে জনা এতিয়া কি হৈছে এটা সৰল বাক্য হ'ল মই খাওঁ মই শব্দটো আমি পাইছিলোঁ কাও খাওঁ শব্দটো খোৱা বুজাবলৈ কিন গতিকে কাও কিন মানে মই খাওঁ টাই ভাষাটো অসমীয়া ভাষাতকৈ সহজহে হয় মই খাওঁ তুমি খোৱা সি খায় তেওঁ খাইছিল তুমি খাইছিলা এনেকৈ খোৱা শব্দটোকে লৈ বহুতকেইটা ৰূপ পোৱা যায় কিন্তু টাই আহোম ভাষাত কি হৈছে কিন শব্দটো ৰূপৰ পৰিৱৰ্তন নহয় কিনেই থাকিব যিকোনো শব্দবোৰ টাই আহোম ভাষাৰ বা টাই ভাষাৰ শব্দবোৰৰ ৰূপৰ পৰিৱৰ্তন নহয় মই খাওঁ কাও কিন তুমি খোৱা বুলি ক'লে তুমি খোৱা তুমি শব্দটো মৌ আৰু খাওঁ বা খোৱা বুজাবলৈ কিন গতিকে মৌ কিন তেওঁ খায় বা সি খায় মান কিন এনেকৈ লিখিব পাৰি মই খাওঁ আকৌ মই কিবা এটা খাওঁ ধৰক মই কি খাওঁ ভাত খাওঁ মই শব্দটো হ'ল কাও খাওঁ শব্দটো হ'ল কিন আৰু ভাত শব্দটো হৈছে খাওঁ মই হৈছে কাও খাওঁটো হৈছে কিন আৰু ভাত বুজোৱা শব্দটো হৈছে খাওঁ এতিয়া ইহঁতে কেনেকৈ বহিব অসমীয়া ভাষাত আমি কৰ্তা কৰ্ম ক্ৰিয়া এনেধৰণে বাক্যটো গঠন কৰোঁ কিন্তু টাই ভাষাত কৰ্তা ক্ৰিয়া আৰু কৰ্ম বহিব গতিকে কাও কিন বহিব খাওঁটো আগত বহিব তাৰপিছতহে ভাত শব্দটো পিছলৈ যাব কাও কিন খাওঁ আন এটা বাক্য হ'ল মই পঢ়োঁ মই শব্দটো হৈছে কাও আৰু পঢ়া বা শব্দটো হৈছে ফাট তুমি পঢ়া তেওঁ পঢ়ে মই পঢ়োঁ সেই পঢ়া শব্দটো হৈছে ফাট গতিকে মই পঢ়োঁ ক'বলৈ কাও ফাট উচ্চাৰণবোৰ লিখি দিছোঁ কাও ফাট এইটো হৈছে মান কিন এইটো হৈছে মৌ কিন এইটো হৈছে কাও কিন মই ভাত খাওঁ তো কাও কিন খাওঁ মই পঢ়োঁ কাও ফাট মই পঢ়োঁ মই কি পঢ়োঁ কিতাপ পঢ়োঁ কিতাপ পঢ়োঁ মই শব্দটো হ'ল কাও কিতাপ শব্দটো লিক মানে আখৰ লিক মানে কিতাপ বুজায় পঢ়োঁ
পহু মানে ফাট গতিকে বাক্যটো হ'ব কাউ ফাট লিখ মই কিতাপ পঢ়ো গৰুৱে ঘাঁহ খায় গৰু গৰু শব্দটো হু হু বুলি কয় কিন্তু এটা জন্তু হিচাপে তো শব্দটো লিখিব লাগে তো হু আমি কথিত ভাষাত ব্যৱহাৰ নকৰোঁ বা লিখিত হিচাপেও যদিও ব্যৱহাৰ নকৰোঁ কিন্তু জানি থোৱা ভাল চাৰিঠেঙীয়া জন্তুৰ ক্ষেত্ৰত তো শব্দটো লগাব লাগে ঘাঁহ ঘাঁহ শব্দটো হৈছে নিয়া আৰু খাই বা খোৱা বুজাবলৈ কিন গতিকে গৰুৱে ঘাঁহ খাই বুজাবলৈ কি লিখিব লাগিব তো হু কিন নিয়া নাইবা কেৱল হু কিন নিয়া এনেকৈও লিখিব পাৰি কিন্তু আমি কথাবোৰ স্পষ্টকৈ জানিবলৈ এই শব্দবোৰে কি বুজাইছে জানিবলৈ আমি এই তো শব্দটো লিখি দেখুৱাইছোঁ হু কিন নিয়া এনেকৈও লিখিলেও ভুল নহয় এনেধৰণে আমি বাক্যবোৰ সৰল সৰল বাক্যবোৰ লিখিব পাৰোঁ আমি সচৰাচৰ কথোপকথন কৰিব পৰা কিছুমান বাক্য হৈছে তোমাৰ ভালনে তোমাৰ নাম কি তোমাৰ ঘৰ ক'ত এনেধৰণে আমি কথোপকথনৰ কাৰণে বাক্য শিকিব লাগে তোমাৰ ভালনে তোমাৰ আমি পাইছিলোঁ মৌ মৌ শব্দটোৱে নিমুহাৰি দিছোঁ মৌ শব্দটোৱে তুমি বুজায় এতিয়া তোমাৰ ভালনে মানে কি হৈছে প্ৰশ্নটো তুমি ভালে আছানে ঠিক তেনেকুৱা ধৰণৰ ভালে আছানে ইয়াত তোমাৰ ভালনে বুলি কওঁতে ইয়াত এটা ক্ৰিয়াপদ লাগে ক্ৰিয়াপদটো আমি দেখা নাই সেইটো হৈছে আছানে বা তোমাৰ ভাল হয়নে এনেকুৱা ধৰণৰ গতিকে তোমাৰ ভালনে বুলি ক'লেও আমাৰ বাক্যটো হ'ব তুমি ভালে আছানে তুমি মৌ